মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ তদন্ত 4-5জনীয়া এটা তদন্তকাৰী দলে বাহৰ পাতিছে যোৰহাটত 2011 পৰা 16 চনৰ বিধায়ক উন্নয়ন পুঁজি আৰু আনটাইড ফাণ্ডৰ ব্যাপক দুৰ্নীতি হোৱা বুলি মুখ্যমন্ত্ৰী তদাৰকী শাখাত দিছিল ৰাজহুৱা অভিযোগ উপায়ুক্ত কাৰ্যালয়ৰ পৰা নথিপত্ৰ সংগ্ৰহ কৰে তদন্তকাৰী দলটোৱে ৰূপজ্যোতি কুৰ্মীৰ যিটো বিধায়ক পুঁজিৰ ফাণ্ড 2011 চনৰ পৰা 2017 চনলৈকে মই বিচাৰিছিলোঁ মানে তেখেতে এনেকুৱাকৈ দেখা গৈছিলে যে যিটো এটা বিত্তীয় বৰ্ষত কৰবাত টকা দিছে সেই বিত্তীয় বৰ্ষৰ টকাটোৰ ইউচি নাই পোৱা তেওঁ দিয়াই নাই তাৰ 25% তাত থাকি গৈছে তাত দিবলৈ নেক্সট বিত্তীয় বৰ্ষত আকৌ নতুনকৈ তাক একেটা কোনো ইউচি নোপোৱাকৈ তেওঁ আকৌ এটা 2 লাখ টকা বা 1.5 লাখ টকা বা 3 লাখ টকা তেওঁ দি দিছে এনেকুৱা কোনোবা একেটা অনুষ্ঠানতে 3বাৰকৈ পইচা দিছে তেওঁ তো এইখিনি ক্ষেত্ৰত আমি দেখিছোঁ ইয়াত এটা বহুত ধৰণৰ ভয়ংকৰ কেলেংকাৰী এটা হৈছে আৰু যিহেতু এইটো চৰকাৰৰ পুঁজি সৎ ব্যৱহাৰ হ'ব লাগিব ইয়াৰ এটা মই তদন্ত বিচাৰিছিলোঁ